back to my YouTube channel Podcast King Border Podcast Blog. Finally guys, মই আজি আহি পাইছো হৰেন্দ্ৰ দাৰ ঘৰত। বৰ্তমান ইয়াত বহুত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ইয়াত উপস্থিত আছে, লগতে আৰু বহুতো বাদ্যযন্ত্ৰ বজা সকলো উপস্থিত হৈছে। বৰ্তমান আপোনালোক চিনাকি কৰাই দিব বিচাৰিছো যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্তমান মোৰ লগত আছে। চাব পাৰে আপোনালোকে। সো গাইজ আপোনালোকে চাব পাইছে এয়া আমাৰ অপু ডাঙৰীয়া, বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। নিশ্চয় আপোনালোকে শুনিছে যে তোকে দেখি দেখিয়ে চান্দ ডুবি গেলাক এজন বহুতেই সুন্দৰ গান দি গৈছে, হয় নাই? তো আমাৰ মাজত অপুদা আছে। বৰ্তমান অপুদাৰ দুখাৰ বক্তব্য আপুনি কি দাঙি ধৰিব মানে? তো হেল্ল' গাইজ, এয়া আমাৰ ৰিহাৰ্চেল চলি আছে, আমাৰ নৱগত প্ৰগ্ৰাম হ'ব, গতিকে আমি ৰিহাৰ্চেলত বিজি আছোঁ। আৰু তো আমাৰ প্ৰকাশ ভাই তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাব আপোনালোকে, আৰু ইমানেই কয়। তো হে গাইজ, মানে অপুদা ইয়াত বৰ্তমান ৰিহাৰ্চেল চলি আছে যে নাপুকত আছে ন প্ৰগ্ৰামটো, নাপুকত আছে প্ৰগ্ৰামটো। বৰ্তমান নাপুকৰ কাৰণে পুৰা তৈয়াৰী চলি আছে। আৰু চাব পাইছে আপোনালোকে মোৰ এটা বেষ্ট ফ্ৰেণ্ড আছে, মোৰ কলেজৰ ক্লাছমেট। তাৰপৰা আপোনাৰ কি হৈছে মানে গিটাৰ চাব পাৰে। আপুনি তোমাৰ কি ক'ব মানে অকণমান জোৰে ক'ব? চ' আমি আহিছোঁ বৰ্তমান আমাৰ এইটো নাগাঘাটা না, নাগাঘাটাত আমাৰ ছিংগাৰ আপুদা আমাক কণ্টেক্ট কৰিলে আৰু আমি ইয়াত আহিছোঁ এতিয়া প্ৰেক্টিচৰ কাৰণে। তো আমাৰ প্ৰকাশ ভাইক লগ পাইছোঁ আৰু ভাল লাগিছে। আপোনালোকে ব্লগটো কণ্টিনিউ কৰিব আৰু আমাৰ সকলো কথাবোৰ গম পাই থাকিব। আমাৰ মিউজিচিয়ান আছে, আপোনালোকে চাব পাৰে। আৰু এজন ব্যক্তি মোৰ মাজত উপস্থিত আছে, সিও এজন বহুত সুন্দৰ গীটাৰ বজায়। চাব পাৰে আপুনি অকণমান কি হয় বেছি ভাল হ'ব নেকি মোৰ মতে? প্ৰথমতে আপোনাৰ নামটো কি হয়? মোৰ নামটো শ্ৰী অভিনৱ নায়ক। আপুনি এতিয়া ক'ৰ হয়? মই কমলাপুৰ আপুনি কেতিয়াৰ পৰা গীটাৰ বজাব শিকিলে? আপুনি খুবেই ভাল গীটাৰ বজায়। আৰু মোৰ অডিয়েন্সক আপুনি কি ক'ব? So hey guys, আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিলে। বৰ্তমান চাব পাৰে আপোনালোকে আৰু এজন ব্যক্তি আছে যি হাৰমনিয়াম কি বুলি কয়, কিবৰ্ড। তো গাইজ মই নাজানো, মানে এইবোৰ কথা মই নাজানো একো। তো ছিংগাৰ মানুহে এইবোৰ গম পাব না, এইবোৰ বজাই থকা মানুহে গম পাব। তো গাইজ আপোনাৰ নামটো কি হয়? মোৰ নামটো হৈছে শ্ৰী আদিত্য টেৱা। আপুনি ক'ৰ হয়? মই বৰ্তমান বিমলাপুৰ হয়। আপুনি খুবেই ভাল বজাই আৰু কি ক'ম আপোনাক, হয় নাই? তো গাইজ চাব পাৰে আপোনালোকে। আপুনি কিবা ক'ব নেকি? মোৰ বজাটো মই ক'ব নোৱাৰোঁ, আপোনালোকে কমেণ্ট কৰিব আমি কেনেকুৱা বজাম। আপোনালোকে ভিডিঅ'টো চাব, ব্লগটো আমাৰ ভাইয়ে বনাইছে, ব্লগটো কৰিছে, আৰু ব্লগ পাই মই আনন্দিত হৈছোঁ। আমি আমাৰ ক্ৰেডিটত তো হে গাইজ, আমাৰ মাজত আছে পেড। তো গাইজ পেড খুব সুন্দৰভাৱে অকণমান আগত মোক শিকাই আছিলে, যে এজনে খুব ভালকৈ বজায় আৰু বহুত ভাল লাগে। আপোনাক কি ক'ম, ফাৰ্ষ্ট টাইম লগ পাইছোঁ, প্ৰথমতে আপুনি বজাবলৈ শিকাই দিছে মোক। তো গাইজ আপুনি আমাৰ অডিয়েন্সক কি ক'ব মানে? দুটাই আপুনি জানি লওক যে মোৰ এতিয়া ভাইৰ যোনটো ইউটিউব চেনেল আছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব চবে যাতে কৰি দিব। তো আৰু আমাৰ যোনটো প্ৰগ্ৰাম আমি এতিয়া ফাৰ্ষ্ট টাইম আৰু ক'ব গ'লে এতিয়া প্ৰেক্টিচ কৰি আছোঁ। তো এতিয়া আমি গায়কৰ ঘৰলৈ কি নাম গায়ক ছাৰ আপু ছাৰৰ ঘৰ আহিছোঁ। অৱশ্যে প্ৰেক্টিচ কৰিব মাতিছিলে। তো চাই সকলোৱে ভিডিঅ' য'ত প্ৰগ্ৰাম আছে তাত যাতে সকলোৱে আহিব, যাতে নকওঁ। ফাৰ্ষ্ট টাইম এনেকুৱা কথা পাতিছিলে আপুনি? ফাৰ্ষ্ট টাইম এনেকুৱা লগত নাই। আহি পিনে আপোনাৰ আমাৰ পৰেশ ডাঙৰীয়া আছে, চাব পাৰে। পৰেশ দা খুবেই সুন্দৰ ঢোল বজায়। চাব পাৰে আপোনাৰ দুখৰ মানে নমস্কাৰ। আপোনাৰ নামটো কি হয়? মোৰ নাম শ্ৰী সঞ্জিত গোৱালা। মই এজন ঢুলীয়া। মই ইয়াত ৰিহাৰ্চেল কাৰণে আহিছোঁ। আপুদা ছিংগাৰ আহিছে, আমাৰ প্ৰগ্ৰেম আছে, সেইটো কাৰণে। আৰু ৰাইজে যাতে আমাৰ এই ব্লগটো আৰু এই চেনেলটো আমাৰ প্ৰকাশ যায়, চেনেলটো লাইক কৰিব। প্ৰকাশ দা নক'ব, আপুনি আমাতকৈ বহুত ডাঙৰ মানে। নাই ক'ব লাগে, আমাক বহুত বেয়া লাগে মানে। কি মই আপোনাৰ চেনেল আছে, আপোনাক ক'ব লাগিব। মই ইয়াতে কৈ
চাই কেনেকুৱা লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু তাৰপৰা আহি মেছেজ গাইজ ত' থেংক ইউ ছ' মাছ গাইজ থেংক ইউ ছ' মাছ